कैसे भी हो हालात उन्हें प्यार से हल कर देते। कैसे भी हो हालात उन्हें प्यार से हल कर देते। यूँ तो माँ सिल्ला सिखाता है, यूँ तो माँ सिल्ला सिखाता है, लेकिन पैरों पे खड़ा होना तो वो टीचर सिखाता है। सो আজি 5 ছেপ্টেম্বৰ শিক্ষক দিৱসৰ উপলক্ষে মোৰ প্ৰত্যেকজন শিক্ষাগুৰুক মোৰ তৰফৰ পৰা শিক্ষক দিৱসৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আনুষ্ঠানিক শিক্ষা লাভ কৰাত মোক সহায় কৰা প্ৰতিগৰাকী শিক্ষক বাইদেউলৈ আজি এই পবিত্ৰ ক্ষণত মোৰ ফালৰ পৰা আপোনালোকক আন্তৰিক মৰম আৰু শ্ৰদ্ধা যাচিছোঁ। চ' ক'ব বিচাৰিছোঁ যে বিশ্বকবি কবিগুৰু কবিৰ দাসে লিখা এটা লাইন পঢ়িব বিচাৰিছোঁ। লাইন পঢ়িব বিচাৰিছোঁ। গুৰু গোবিন্দ দৌল কৰে কাকে লাগু পায়, বলিহাৰী গুৰু আপনে গোবিন্দ দিয়ে মিলায়। অৰ্থাৎ ইয়াৰ অৰ্থ হৈছে যে আপোনাৰ সন্মুখত যদি ঈশ্বৰ বা গুৰু বা ঈশ্বৰ দুইজনকে ৰখা হয়, আপুনি কাক প্ৰথমে সেৱা জনাব? আপুনি প্ৰথমে গুৰুকে সেৱা জনাব লাগিব, কাৰণ আপুনি এই গুৰুৰ আদৰ্শত বা শিক্ষাতে আপুনি ভগৱানৰ মাৰ্গদৰ্শন কৰিব পাৰিব। সেয়েহে আপুনি প্ৰথমে গুৰুক সেৱা জনাটো উচিত। ভাৰতবৰ্ষত বা ভাৰতীয় সংস্কৃতিত শিক্ষকৰ মৰ্যাদা গুৰুতকৈ ওপৰত ৰখা হয়। সেয়ে কোৱা হয় গুৰু ব্ৰহ্মা গুৰু বিষ্ণু গুৰুদেৱ মহেশ্বৰ। গুৰু সাক্ষাৎ পৰম ব্ৰহ্মা তস্मै শ্ৰী গুৰুৱে নমঃ। অৰ্থাৎ গুৰুৱে ব্ৰহ্মা গুৰুৱে বিষ্ণু গুৰুৱে মহেশ্বৰ। সেয়েহে আমি ভগৱানতকৈ আগত শিক্ষাগুৰুক সেৱা জনোৱা উচিত। যদিও শিক্ষকসকলক সন্মান জনাবৰ বাবে কোনো বিশেষ দিনৰ প্ৰয়োজন নাই, তথাপিও গোটেই বিশ্বত শিক্ষক দিৱসৰ কাৰণে বিভিন্ন তাৰিখে শিক্ষক দিৱস উদযাপন কৰি অহা হৈছে। ঠিক তেনেদৰে আমাৰ ভাৰতবৰ্ষতো 5 ছেপ্টেম্বৰ তাৰিখটো শিক্ষক দিৱস হিচাপে পালন কৰা হয়। ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ জন্মদিনটোত শিক্ষক দিৱস হিচাপে পালন কৰি অহা হৈছে। गणित की सवालों को अपने सुलझाया, गणित की सवालों को अपने सुलझाया, भूगोल में अटके तो रास्ता दिखाया। गणित की सवालों को अपने सुलझाया, भूगोल में अटके तो रास्ता दिखाया, विज्ञान का ज्ञान आपने समझाया, शिक्षक होने का हर पद आपने निभाया। हैप्पी टीचर्स डे टू ऑल माय रेस्पेक्टेड टीचर्स मैन।